বহুত ছাত্ৰ ছাত্ৰীৰ এই প্ৰব্লেমটো আছে যে পঢ়াৰ মেজত বা টেবিলত ফোন থাকিলে পঢ়ালৈ মন নাযায়, মোবাইল ফোনলৈ মন যায়। গতিকে এই অৱস্থাটো কি কাৰণত হৈ আছে মই তোমালোকক বিস্তাৰিত এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱা। সৰ্বপ্ৰথম মই তোমালোকক এটা কথাই ক'ম যে মোবাইলে তোমাক কণ্ট্ৰল কৰি আছে নে তুমিয়ে মোবাইলক কণ্ট্ৰল কৰি আছা। যদি মোবাইলে তোমাক কণ্ট্ৰল কৰি আছে তেন্তে ইয়াৰো সলিউশ্যন দিম, আৰু যদি তুমিয়ে মোবাইলক কণ্ট্ৰল কৰি আছা তেন্তে ইয়াৰো সলিউশ্যন দিম। সৰ্বপ্ৰথম আমাক 2 নম্বৰ অৰ্থাৎ তুমিয়ে মোবাইলক কণ্ট্ৰল কৰি আছা সেইটোৰ বিষয়ে আলোচনা কৰোঁ। এতিয়া ধৰা মোবাইল আছে মোবাইলৰ ঠাইত, তুমি তোমাৰ ঠাইত পঢ়াচোন, কিনো দৰকাৰ আছে মোবাইলটো টিপাৰ। মোবাইলে তোমাক কোনোবাৰো কৈছে নেকি যে আহা মোৰ লগত বহা বা মোক টিপা বা মোক দেখা? মোবাইল কোনোবাৰো কোৱা নাই। গতিকে দোষটো কাৰ হৈ আছে আৰু লছটো কাৰ হৈ আছে? দোষো তোমাৰ, লছো তোমাৰ, দেখি আনন্দও পোৱা তুমি। অৰ্থাৎ মোবাইলৰ কথা ইয়াত নাহে, মোবাইলৰ প্ৰশ্ন ইয়াত নুঠে, কাৰণ মোবাইলৰ কোনো দোষে নাই ইয়াত। মোবাইলে কেতিয়াও তোমাক নকয় যে মোক টিপা। এতিয়া ধৰা এদিনমান মোবাইল নিটিপিলে মোবাইলটো ঠিকে থাকিবনে? থাকিব, মোবাইলৰ কোনো প্ৰয়োজন নাই। মোবাইলৰ তেনেকুৱা চাহিদাই নাই। নিজৰ যে মোবাইলৰ এটা চাহিদা বুলি কিবা এটা বস্তু থাকিব লাগিব, সেই চাহিদাটো মোবাইলৰ নাই। আৰু মোবাইলৰ জ্ঞান নাই, বিবেক নাই, তেওঁৰ দুখ লগা বা মৰম লগা একো যায় না হয়। এটাই কি অলপমান বেছি টিপিলে মোবাইল গৰম হয়, এইটোৱে আৰু। ঠিক আছে, যিহেতু সেইটো এটা মেকানিকেল বস্তু হয়, সেইকাৰণে গৰম হৈ থাকে। আৰু কি মোবাইল এদিন নিটিপিলে মোবাইলৰ একো লছ নহয়, কিন্তু লছটো তোমাৰ হ'ব, কাৰণ তুমি নিজে কণ্ট্ৰল কৰিব নোৱাৰিবা। গতিকে নিজকে কণ্ট্ৰল কৰিব শিকা। নিজকে কণ্ট্ৰল কৰিব শিকিলেহে মোবাইলে তোমাৰ পৰা আঁতৰত যাব চেষ্টা কৰিব। অৰ্থাৎ তুমিয়ে মোবাইলক আঁতৰত ৰাখিব চেষ্টা কৰিব লাগিব। মোবাইল পঢ়াৰ ওপৰত বহি আছে, ভাল কথা, মোবাইল আছে, মোবাইলৰ লগতো একেখন টেবিলত বা একেখন মেজতে তোমাৰ পঢ়াৰ কিতাপ আছে, তোমাৰ নোটবুক আছে, তোমাৰ মেইন বুক আছে, তোমাৰ কলম আছে, সেইবোৰৰ প্ৰতিতো নজৰ নাযায়। নজৰ কাৰ প্ৰতি গৈ আছে? নজৰ গৈ আছে মোবাইলৰ প্ৰতি। গতিকে দোষটো কাৰ? তোমাৰ নিজৰে। ইয়াত মোবাইলৰ কোনো দোষ নাই, দোষটো তোমাৰ নিজৰে। গতিকে নিজকে কণ্ট্ৰল কৰিবলৈ শিকিব লাগিব। এতিয়া ধৰা তুমি এখন গাড়ী চলাই আছা, যদি গাড়ীৰ ব্ৰেকটোৱে ফেইল থাকে তেন্তে গাড়ী ব্ৰেক কৰিবা কেনেকৈ? গতিকে নিজে ব্ৰেকটো আগত ঠিক কৰিব লাগিব, তাৰপিছতহে ব্ৰেক ধৰিব লাগিব। এতিয়া তোমাৰ ব্ৰেক ফেইল হৈ গৈছে, গতিকে তুমি যদি বাৰম্বাৰে কৈ থাকা যে মই মোবাইলৰ নিটিপিম, তেন্তে ওই ব্ৰেক ফেইলৰ নিচিনাই হৈ যাব, ব্ৰেক নধৰিব। গতিকে মোবাইলটো তুমি টিপিবা। সেইকাৰণে নিজৰ ব্ৰেকটো আগত ঠিক কৰা, তাৰপিছত তুমি নিজকে ডিচিশ্যন দিয়া যে মই মোবাইল আৰু পঢ়াৰ সময়ত মোবাইল নিটিপিম। মোৰ মোবাইল পঢ়াৰ টেবিলৰ ওচৰত আছে, ভাল কথা, থাকিব পাৰে। মোবাইল কিনিছোৱে, সেইকাৰণে আছে। মোবাইল আছে মোবাইলৰ ঠাইত, মোৰ কথা এটাই, মোবাইল আছে মোবাইলৰ ঠাইত, তুমি তোমাৰ ঠাইত পঢ়াচোন। মোবাইলৰ প্ৰতি কিনো আছে? মোবাইলটো কেতিয়াও নকয় যে আহা মোৰ লগত বহা, মোক টিপা, কেতিয়া নকয়। ঠিক আছে, গতিকে নিজৰ মনটো কণ্ট্ৰল কৰিব শিকা। নিজৰ মনক কণ্ট্ৰল কৰিব পাৰিলেহে সকলোবোৰ বস্তু সমান হৈ যাব। ঠিক আছে, এতিয়া 1 নম্বৰটোৰ কৈ দিওঁ, তোমালোকে অলৰেডি মোবাইল এডিক্টেড হৈ গৈছা, কাৰণ মোবাইলে তোমাক কণ্ট্ৰল কৰি আছে। তুমি ভাবি আছা যে থাকি আছা বিচনাত, কিন্তু তোমাৰ মনটো মোবাইলত আছে, যে মই ৰাতিপুৱা বা দুপৰীয়া বা আহাৰ খোৱাৰ টাইমত কি দেখিছোঁ। গতিকে তোমাৰ মাইণ্ডটো কোনে কণ্ট্ৰল কৰি আছে? গতিকে মোবাইল কণ্ট্ৰল কৰি আছে। এতিয়া এই কণ্ট্ৰলৰ পৰা নিজকে বাহিৰ কৰিবা কেনেকৈ? যেতিয়া মোবাইলৰ ৰিচাৰ্জ শেষ হ'ব, 2-3 দিন পিছত ৰিচাৰ্জ কৰিবলৈ চেষ্টা কৰা। আৰু যেতিয়া মোবাইলত ফোন আহিব, ফোন নধৰাৰ চেষ্টা কৰা। কোন হয় হওক, দৰকাৰ পৰিলে যিয়ে নহওক কিয় ফোন ধৰাৰ প্ৰয়োজন নাই। মোৰ কথা হ'ব লাগিছে যে তোমাক মোবাইলৰ পৰা আঁতৰত আনিব লাগে। গতিকে মোবাইলৰ পৰা আঁতৰত আনিব লাগিলে মোবাইল আৰু তোমাৰ মাজত এটা দূৰত্ব আনিব লাগিব। আৰু এটা কথা কি, ভাল বন্ধুত্বৰো যদি দূৰত্ব আহি যায়, সেই বন্ধুত্ব আৰু নিটিকে। গতিকে মোবাইল আৰু তোমাৰ মাজত এটা বন্ধুত্ব হৈ গৈছে, বন্ধুত্ব হোৱাৰ ফলত মোবাইলে তোমাক কণ্ট্ৰল কৰি আছে। গতিকে মোবাইলে কণ্ট্ৰল কৰিব, মোবাইল কণ্ট্ৰল কৰি থাকিব। সেইকাৰণে মোবাইলৰ পৰা তোমাৰ আঁতৰত যাব লাগিব, আৰু এই চেঞ্চটো তোমাৰ আনিব লাগিব। এইখন ভিডিঅ' হয়তো এবাৰ দেখি নুবুজিবা, 2বাৰ দেখিবা, 3বাৰ দেখিবা, 4বাৰ দেখিবা, 5বাৰ দেখিবা, 6বাৰ নিশ্চয় হ'ব, কামত লাগিব। আৰু নিজৰ মনক এটা কথাই ভাবি ৰাখিবা যে মোৰ এই পৰীক্ষাৰ সময়ছোৱাত, মোৰ যিমান দিনলৈকে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হোৱা নাই বা মেট্ৰিক পৰীক্ষা হোৱা নাই, মই মোবাইল নিবিলাম। গতিকে মোৰ মোবাইলৰ কোনো দৰকাৰেই নাই। বাৰম্বাৰে এই কথাটো কৈ থাকা,
100% গ্যাৰাণ্টি মই দিম তোমাৰ সমস্যাৰ সমাধান হ'বই মানে হ'বই। গতিকে কি ক'ব লাগে যে মোবাইল মই এই পৰীক্ষাৰ আগমুহূৰ্তত মোক আৰু মোবাইলৰ প্ৰয়োজন নাই। আৰু এটা কথা কি, মোবাইলত যেতিয়া ৰিচাৰ্জ শেষ হ'ব, ৰিচাৰ্জ শেষ হোৱাৰ লগে লগে ৰিচাৰ্জ কৰাৰ কোনো দৰকাৰ নাই। কথা এটাই যে মোবাইলৰ পৰা তোমাৰ আঁতৰত আহিব লাগে। আৰু যদি কোনোবাই ইম্পৰ্টেণ্ট পাৰ্চনক কল কৰে, দৰকাৰ নাই, ফোন তোলাৰে দৰকাৰ নাই। মোৰ কথা হ'ব লাগিছে যে মোবাইলৰ ওচৰত যাবই নালাগে। আৰু যদি কোনো মেছেজ আহিছে, দৰকাৰ নাই, ৰিপ্লাই দিবা, ঠিকে আছে, ইগন'ৰ নকৰিবা, ৰিপ্লাই দিবা ঠিকেই, কিন্তু ৰিপ্লাই দিয়াৰ সময়টো অলপমান চেঞ্জ কৰি ল'বা। আগত যেতিয়া আছিলা যে মেছেজ কৰাৰ লগে লগে ৰিপ্লাই দিছে, এতিয়া নিদিবা। কথা এটাই যে মোবাইলৰ পৰা দূৰত আনিব লাগে। গতিকে এদিন এনেকুৱা কৰিবা, এদিন 1 মিনিট পিছত দিবা, 2 দিন 2 মিনিট, 3 দিনৰ পিছত 3 মিনিট, অট'মেটিকলি মাইণ্ড ছেট হৈ যাব যে মোৰ এতিয়া নিদিম, দিম আৰু পিছত, ঠিক আছে, যেতিয়া ফ্ৰী টাইম থাকিম তেতিয়া দিম। গতিকে নিজকে ঠিক কৰিব লাগিব। নিজকে ঠিক কৰিব লাগিবলৈ হ'লে, নিজকে যে ঠিক কৰিম এইটো ক'লে নহ'ব, কামত একেবাৰে বাস্তৱত পৰিণত কৰিব লাগিব। গতিকে বাস্তৱত পৰিণত কৰিবলৈ গ'লে তোমাৰ ঠিক হ'ব লাগিব, ঠিক আছে। তুমি ঠিক হ'লেহে সকলোবোৰ ঠিক হ'ব। কথা এটাই, মোবাইলৰ পৰা আঁতৰত আহিব লাগে। কাৰ? তোমাৰ, মোৰ নহয়, তোমাৰ, ঠিক। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই এটাই এডভাইচ কৰিম যে এই পৰীক্ষাৰ সময়ছোৱাত মোবাইলৰ লগত ইমান বন্ধুত্ব কৰাৰ প্ৰয়োজন নাই। এই মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা, বেছিভাগকৈ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো তোমাৰ জীৱন সলনি কৰি দিব পাৰে। গতিকে নিজকে অলপমান বুজাবলৈ চেষ্টা কৰা আৰু মোবাইলৰ লগত সম্পৰ্ক নাৰাখিবা, ঠিক আছে। ইমান বেছি নাৰাখিবা, ৰাখিবা ঠিকেই, ৰখাৰ দৰকাৰ আছে, নাৰাখাৰ নহয়, ৰাখিবা, কিন্তু ইমান বেছি নালাগে, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, সমূহ ছাত্ৰ ছাত্ৰীক মোৰ মনৰ পৰা আশীৰ্বাদ থাকিল, সমূহ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা যাতে বহুত ভালেই হয়।